জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। সমান্তৰালভাৱে কৃষকসকলেও মূৰে কপালে হাত দিবলগীয়া হৈছে, কাৰণ শাওণৰ পথাৰত এতিয়া চিৰাল ফাট আৰু তাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা প্ৰশাসন, মাজুলী কৃষি বিভাগ তথা জলসিঞ্চন বিভাগে এনেদৰে বিস্তীৰ্ণ ভূমিত বৰ্তমান সময়ত পানী দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই পথাৰত আহি উপস্থিত হৈছে মাজুলীৰ বিধায়ক ভুৱন গাম তথা মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক। আমি তেখেতসকলৰ পৰা মন্তব্য ল'ম। বৰ্তমান সময়ত শাওণত আচলতে শাওণ মাহ আৰু বৰষুণ নোহোৱাৰ বাবে বৰ্তমান সময়ত পথাৰত চিৰাল ফাট আৰু পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত পানী দিয়াৰ ব্যৱস্থা কৰিছে বিভিন্ন অঞ্চলত। আপোনালোকে দেখিছে, কাৰণ যিধৰণে শুকাই গৈছে মাটি, আৰু য'ত ৰোৱা তলি ৰুইছে এইবোৰ শুকাই গৈছে, য'ত কঠীয়া আমি শাৰী থৈছোঁ শুকাই গৈছে। সেইটো হ'ল খেতিয়কসকলৰ কাৰণে আমি প্ৰত্যেকটো জেগাত পানী দিয়া ব্যৱস্থা কৰিছোঁ। আপোনালোকে গৰৈমাৰী দেখিছে, ইয়াৰ গোটাই নাহৰণি দেখিছে, আৰু এই লাউন গাঁৱত দেখিছে। যিমান জেগাত আপুনি গৈ থাকিব, প্ৰত্যেকটোতে য'ত য'ত ৰোৱা তলি ৰুইছে, য'ত এই এৰিয়াবিলাকত আমি পানী ব্যৱস্থা কৰিছোঁ। যেতিয়ালৈকে বৰষুণ নপৰে তেতিয়ালৈকে আমি খেতিয়কসকলক ৰক্ষা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ এতিয়া এটা কাৰণে আমাৰ প্ৰশাসনে যথেষ্ট সহযোগিতা কৰাৰ কাৰণে, কাৰণ আমাৰ জিলা উপায়ুক্তৰ পৰা যিমান অফিচাৰ ষ্টাফ আছে, এগ্ৰিকালচাৰৰ পৰা ধৰি ইৰিগেশ্যনৰ পৰা ধৰি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰৰ পৰা ধৰি গোটেই ষ্টাফ এটা লাগি আছে। আৰু মই ভাবোঁ যে যিধৰণে লাগিলে আমাৰ খেতিয়কসকলক যাতে যথেষ্ট সকাহ পাব। আৰু মোৰ মতে, কাৰণ মই কৈছোঁ যে যিমান তেলৰ কাৰণে টকা খৰচ হয়, মোৰ ফালৰ পৰা মই ব্যৱস্থা কৰি দিম বুলি তেখেতসকলক কথা দিছোঁ। হয়, নিশ্চিতভাৱে আচলতে বৰ্তমান সময়ত চহা কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছিল, যিহেতু তেওঁলোকৰ যি কৃষিভূমি সেই কৃষিভূমি চিৰাল ফাট দিছিল, আৰু যিহেতু পানী নাছিল আৰু বৰ্তমান সময়ত পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। জিলা প্ৰশাসনৰ মাজুলী জিলা প্ৰশাসনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ছাৰ আছে। ছাৰ, যথেষ্ট সকাহ পাব বৰ্তমান কৃষকসকলে, যিহেতু পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁলোকৰ যি কঠীয়া আছিলে ভূঁই ৰোৱা এইখিনি কৰিবই পৰা নাছিলে। আমি সেইটোৱে চেষ্টা কৰিছোঁ, যিহেতু খৰাং পৰিছে কিছু আৰু উপায় নাই। গতিকে যিমানখিনি কঠীয়া আছে কঠীয়াখিনি যাতে আমি দিয়াব পাৰোঁ, আৰু যিখিনি খেতি কৰিলে অলৰেডি সেইখিনি খেতি যাতে কোনোপধ্যে নমৰাকৈ ৰাখিব পাৰোঁ। তাৰ ওপৰতো যিখিনি পথাৰ আমাৰ কৰিবই লাগিব, সেইখিনি পথাৰতো আমি পানীৰ ব্যৱস্থা কৰিব খুজি আছোঁ। আৰু আমি যিমানবিলাক পাম্প আমাৰ বিভিন্ন ঠাইত আছিলে, সকলো পাম্পবিলাক আমি বা পাইপবিলাক আমি বেলেগ বেলেগ ঠাইৰ পৰা আমি মুভেবল হিচাপে আনিছোঁ। আনি এটা ঠাইত দুদিনৰ কাৰণে এটা ঠাইত দিম পানী, তাৰপাছত আকৌ বেলেগ ঠাইত লৈ যাম। তেনেকৈ হ'লেও আমি বচাবৰ চেষ্টা কৰিম, যাতে গোটেইখিনি কঠীয়া বচাব পাৰোঁ, আৰু যিখিনি ৰুইছে ধান সেইখিনি যাতে মৰি নাযায়। আজিৰ দিনত যদি চাওঁ, আমাৰ বোধহয় প্ৰায় 28টামান ঠাইত আছে, আৰু এডিঅ' ৱাইজ আমি ভাগ কৰি দিছোঁ প্ৰত্যেকেই। বোধহয় আজি 28টামান লোকেশ্যন আছে য'ত আমাৰ এনেকৈ চলি আছে। আৰু বৰ্তমান সময়ত এনেদৰে কৃষকসকলক কিছু সকাহ দিবৰ বাবে বৰ্তমান জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে, যিহেতু খৰাং পৰিস্থিতি আৰু খৰাং পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যি শাওণৰ পথাৰত যি কৃষকৰ শাওণৰ পথাৰত যি চিৰাল ফাট দেখিবলৈ পোৱা গৈছিল, সেয়া কিছু পৰিমাণে হ'লেও হ্ৰাস পাব। আৰু তাৰ বাবে মাজুলী জিলা প্ৰশাসন, কৃষি বিভাগ, জলসিঞ্চন বিভাগে এনেদৰে প্ৰচেষ্টা চলাইছে। আজিৰ দিনটোত মাজুলীৰ প্ৰায় 28টা স্থানত এনেদৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।